হেল্ল' এভৰিৱান, কালিৰ ভিডিঅ'টো আধা হৈ গ'ল, গতিকে আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু দেখিছে ऐसा पीस पीस करके अभी वाव देखो ধুনীয়া লাগিছে। একচুৱেলি আমি কচু পাতৰ যিটো আমি লেপ লগাইছিলোঁ বেচনৰ, সেইটো এতিয়া পূৰা হৈ গ'ল। বইল ষ্টিম কৰিছিলোঁ যে সেইটো হৈ গ'ল। এতিয়া আমি এইটো পিচ পিচ কৰি লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে। এয়া ৰেডি হৈ গ'ল, কাটি লৈ পিনি পিচ পিচ কৰি। আৰু এতিয়া আমি কৰিম ডিপ ফ্ৰাই কৰিম। এইটো আমি যেনেকৈ আমি পুৰি বনাওঁ তেনেকৈ এইটো ফ্ৰাই কৰিম। আৰু দেখিছে মায়ে ভালদৰে কৰি আছে, মই ভিডিঅ' বনাই আছোঁ। আৰু ইয়াত দেখিছে ৰেডি হৈ গ'ল। ইয়াত কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া সৰিয়হ আৰু তিল এইটো তৰকা লগাম ওপৰত, দেখিছেনে? ফুটাই লৈ পিনি এইটো সৰিয়হ যিমান দিব পাৰে ভাল লাগে। সৰিয়হৰ পৰা সৰিয়হ আৰু তিলৰ পৰা টেষ্টটো বহুত ভাল আহে। দেখিছোঁ ওপৰত আমি ছটিয়াই দিম। আৰু এয়া হৈ গ'ল ৰেডি। মতলব পটৰা কি ভাজিয়া বুলি কোৱা হয় গুজৰাটীত। পান কে ভাজিয়া পাতৰা পানা আপোনালোকে বনাই খাব। আৰু তাৰপাছত বনালোঁ আমি স্প্ৰাউটৰ চব্জি বনালোঁ। ইয়াত মখমঠীয়া বুলি কয়, ইয়াত গুজৰাটী কাৰী বনালোঁ মই। গুজৰাটী কাৰীটো আপোনাৰ ৰেচিপিটো দিম এদিনকৈ। আৰু পুৰি হৈ গ'ল। আৰু আজিলৈ বাই বাই।